বন্ধুসকল আমি এফালে আহি আছোঁ আৰু কলৈ আহিছোঁ আপোনালোকক দেখুৱাই আছোঁ, কিন্তু তাৰ আগতে মই আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাই লৈছোঁ। পৰিৱেশটো খুব ধুনীয়া, দেখিছেনে? এনেকুৱা পৰিৱেশত থাকিলে মনটোৱে কিবা ভাল লাগি যায়, সেইকাৰণে আপোনালোককো দেখুৱাই ল'লোঁ। যিমান মনটো বেয়া নালাগক কিয়, এনেকুৱা কিছুমান পৰিৱেশত থাকিলে কিবা এটা ভাল লাগি যায়। আৰু এয়া আহি পাই গ'লোহি কাকৈ নদী। কাকৈ নদীত মোৰ মানুহটোৱে আহিয়ে পূৰা ফটো উঠাত লাগিল আৰু মই চাবলৈ ক'লোঁ অলপমান চাই দিয়াচোন। আৰু চাৰিওফালটো দেখিছেনে কি ধুনীয়া পৰিৱেশ। গ'ল ফটো অলপ ৰাখি ল'লোঁ আৰু ভিডিঅ' অলপ কৰি ল'লোঁ। তাৰপিছত এয়া দেখিছোঁ তেওঁলোকে পূৰা মানে কামত লাগি আছে। মোৰ মানুহজনে সৌৱা দেখিছেনে জুই ধৰি আছে, মানে ভাত বনাবলৈ, খানা এতিয়া বনাম পূৰা মাংসৰ। তাৰপিছত আকৌ এয়া পাণ জ্বলাই দেখিছেনে পানী ওচৰত গোটাই দিছে। তাৰপিছত বোলো অলপ চাহ খাই লওঁ। মানুহজনে এয়া খাই আছে আৰু মোৰ কাৰণে এয়া দেখিছেনে ভণ্টি এজনীয়ে আনি আছে আৰু মোক দিলে। মই পূৰা গপাগপ মাৰি গ'লোঁ আৰু সকলোৱে এয়া লাগি ভাগি চাহকণ খাই ল'লোঁ। চাহকণ খোৱাৰ পিছতহে আৰু কি কৰিম পিছত ভাবিম আৰু। পিছে চাহ খাবলৈ আমি একোৱেই নানিলোঁ, পাহৰি থাকিলোঁ। তাৰপিছত আকৌ মই ভাবিলোঁ শাক পাচলিকেইটা কৰি লওঁ। পূৰা মাটিতে মানে লেপেট খাই লৈ পূৰা শাক পাচলি কৰাত লাগি গ'লোঁ। এয়া দেখিছেনে পূৰা শাক পাচলি কৰি আছোঁ, আলু আৰু পিঁয়াজ কাটি আছোঁ। তাৰপিছত এয়া সকলোৱে বনোৱাকণত লাগি আছে। মোৰ মানুহটো দেখিছেনে অৱস্থা একেবাৰে বেয়া হৈ গৈছে। আৰু এইফালে মই ভাত তুলি দিলোঁ। তাৰপিছত এইফালে দাদা এজনে এয়া মাংস বনাব। কোনে কৈছে মতা মানুহ বেয়া বুলি? দেখিছেনে আমাৰকেইজনীক এতিয়া ধুনীয়াকৈ বনাই খুৱাব। এইজন আমাৰ মানুহজন এজন দাদা হয়, ধুনীয়াকৈ আমাক আজি খুৱাম বুলি লৈ আহিছে দেই 15 আগষ্ট। অঁ ফুৰাবলৈ লৈ আহিলে। এই আকৌ বেয়া বুলি কৈ থাকে মানুহটো। চাওঁ কিমান ধুনীয়াকৈ বনাই মেলি খুৱাম বুলি আজি লৈ আহিছে ইয়াত। আমাৰ বাৰু ই বেয়া, ই ভাল বুলি নকওঁ। ভাতকেইটা বনাই দিলে বুলি যে ভাল সেইটো নহয়। ভাত বনাই আছে আৰু ময়ো আঁতৰৰ পৰা অলপ দৃশ্যটো দেখুৱাই ল'লোঁ আপোনালোকক। তাৰপিছত আহিলে নদী কিনাৰলৈ মোৰ মানুহজন। এয়া দেখিছেনে কি ধুনীয়াকৈ পানী বৈ আছে সৰু লিট হৈ, আৰু আঁতৰৰ পৰা অলপ বেছিয়ে ভাল লাগিছে থাকি, খুব ভাল লাগিলে, মনটো ভাল লাগি গ'ল। মই ভাবিলোঁ অলপ আঁতৰৰ পৰা গোটেই দৃশ্যটো আপোনালোকক সৰুকৈ দেখুৱাওঁ। আৰু ভাত খাবলৈ নাপালোঁ, পিছে আন্ধাৰ হৈ গ'ল। তাৰপিছত বোলো অলপ ভিডিঅ' কৰি লওঁ, দৃশ্যটো দেখুৱাওঁ খুব ভাল লগাৰ কাৰণে। ভাত পানী খোৱাই নাই পিছে দেই, ভাত খামহে। অলপ সিহঁতি চবেই নদীতে পৰি ফটো চটো মাৰি লৈছে, ভিডিঅ' কৰি লৈছে। ময়ো অলপ ভিডিঅ' কৰি ল'লোঁ, কাৰণ আপোনালোকক দেখুৱাব লাগিব নহয় জানো। সকলো যেতিয়া দেখুৱাই থাকোঁ, এইটোনো কিয় এৰি দিম, সেই বুলি মই ধুনীয়াকৈ ফটো মাৰিলোঁ, ভিডিঅ' কৰিলোঁ। আৰু এয়া ৰাতিয়ে হৈ গ'ল ভাত বনাওঁতে দেখিছেনে। আমি পিছে দেৰিকৈ গ'লোঁ। তাৰপিছত ৰাতিৰ দৃশ্যটো এয়া দেখিছেনে একো নেদেখা হৈ গ'ল। তাৰপিছত ভাত খাই ল'লোঁ লৰালৰিকৈ। আৰু এয়া দেখিছেনে কি খালোঁ, মাছ মাংস মানে পূৰা ফিটিং মাৰি ল'লোঁ। আৰু আজিলৈ বাই।